নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ ওচৰত আকৌ এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। ভিডিঅ'টো যদি ভাল লাগে বেছি বেছিকৈ শ্বেয়াৰ কৰিব, যদি ভাল নালাগে আপোনালোকে নাচাব, অলপ চাই আপোনালোকে বাদ দিব। কথা হ'ল, নিৰ্বাচন আহিল, অধিসূচনা জাৰি হ'ল। ক'ত আমাৰ দেখোন মুখ্যমন্ত্ৰী মহোদয়, আমাৰ মামাই দেখোন কৈছিল যে নিৰ্বাচনৰ আগে আগে জুবিনদাৰ ন্যায় আমি বিজেপি চৰকাৰে প্ৰদান কৰিম। দিলেনে? ন্যায় দিলেনে? এতিয়া বহুতে মোক ক'ব কমেণ্ট বক্সত যে মই কংগ্ৰেছী, মই অমুক তমুক। শুনক, মই কৈছোঁ মই কোনো কংগ্ৰেছীও নহয়, মই কোনো ৰাইজৰ দলৰ নহয়, কোনো ৰাজনৈতিক দলৰে নহয়। অলপ যদি মোৰ ভিতৰে ভিতৰে ভালপোৱা বা অলপ সমৰ্থন আছিল যদিও এই চৰকাৰখনৰ প্ৰতি, অৰ্থাৎ এই বিজেপি চৰকাৰখনৰ প্ৰতি মোৰ অলপ ভাল ভাৱ আছিলে। কিয় ভাল ভাৱ আছিলে মই সেইটো কথা কৈছোঁ, কাৰণ এই চৰকাৰৰ দিনত মানে উন্নয়ন হোৱা দেখিবলৈ পাইছোঁ। ৰাস্তা ঘাটৰ পৰা দলঙৰ পৰা আদি কৰি লগতে যোগ্যতা ভিত্তিত মানে চাকৰি, মানে যি যোগ্যতাৰ ভিত্তিত চাকৰিৰ ক্ষেত্ৰত কোনো হিন্দু মুছলমান নকৰি যাৰ যোগ্যতা আছে সেই যোগ্যতা থকা প্ৰাৰ্থীজনে মানে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। এইবিলাক বিভিন্ন কাৰণৰ কাৰণে আচলতে এই চৰকাৰখনক সমৰ্থন কৰিছিলোঁ। কিন্তু যেতিয়া মুখ্যমন্ত্ৰীৰ কিছুমান তুলুঙা মন্তব্য শুনিবলৈ পাওঁ, তেতিয়া আৰু মানে ধৈৰ্যৰ সীমা পাৰ হৈ যায়। কাৰণ কিয়? মুখ্যমন্ত্ৰীয়ে কৈছে যে নিৰ্বাচনৰ আগে আগে আমি বিজেপি চৰকাৰে জুবিনৰ ন্যায় প্ৰদান কৰিম। হয়, বহুতে মোক ক'ব যে চৰকাৰে ন্যায় দিব নে ন্যায়পালিকাই ন্যায় দিব। হয়, সেইটো আমিও জানো। চৰকাৰে যে ন্যায় দিব নোৱাৰে, ন্যায়পালিকাই যে ন্যায় দিব, সেই কথাষাৰ আমি প্ৰত্যেকেই জানো। যদি জানো তেতিয়াহ'লে আমাৰ মামাই কিয় মুখেৰে কয় যে আমি বিজেপি চৰকাৰে এই নিৰ্বাচনৰ আগে আগে আমি মানে জুবিনক ন্যায় দিম? সেইটো কথাটো ক'ব নালাগিছিল। তাৰ মানে কি, আমাক অসমৰ ৰাইজক টুপি পিন্ধাব খুজিছে, টুপি পিন্ধাব খুজিছে। নিৰ্বাচন আহিল, ক'ত জুবিনদাৰ ন্যায় হ'ল? আপোনালোকে প্ৰত্যেকেই জানে। আৰু এটা কথা মই ভালভাৱে জানো, জুবিনদাৰ ন্যায় কেতিয়াও নহয় আৰু আমি কেতিয়াও নাপাওঁ। আৰু এই আমাৰ মামাই এই কিছুমান তুলুঙা মন্তব্য কৰাৰ কাৰণে ভাল নালাগে, যাৰ কাৰণে মামাক বহু ক্ষেত্ৰত বেয়া পাবলৈ আৰম্ভ কৰিছোঁ। গতিকে মই, আপোনালোকে নাভাবিব যে মই কংগ্ৰেছৰ সমৰ্থক। মই কংগ্ৰেছৰ সমৰ্থক নহয়। ভাল পাইছিলোঁ যদিও এই বিজেপি চৰকাৰখনকে ভাল পাইছিলোঁ কিছুমান কাম কাজৰ কাৰণে। এতিয়া আৰু ভাল নলগা হৈ গ'ল এই কাৰণে, যিহেতু নিৰ্বাচন আহি গ'ল। মামাই যিহেতু কৈছিল যে নিৰ্বাচনৰ আগে আগে জুবিনৰ ন্যায় আমি বিজেপি চৰকাৰখনে দিম। 26ত যদি জুবিনৰ ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ভোট দিব নালাগে। মামাই নিজে কৈছিল এই কথাষাৰ। কিন্তু আজি কি হ'ল? ক'ত ন্যায় দিলে? তাৰমানে আমাৰ অসমৰ যিমান মানুহ আছে আমি প্ৰত্যেকেই মূৰ্খ, আমি অশিক্ষিত, আমাৰ মাথাত অকণো মাল নাই। মানে যিয়ে যি ক'ব আমি তাকেই মানে শুনি বহি থাকিব লাগিব। যিয়ে যি ক'ব, কাৰণ আমি জানো ন্যায় দিব ন্যায়পালিকা। কিন্তু তাৰে মাজত এটা কথা আছে, যিখন চাৰ্জশ্বিট জুবিনদাৰ হৈ যিখন চাৰ্জশ্বিট SITয়ে গঠন কৰিছিল, SITয়ে দিছিল, সেই চাৰ্জশ্বিটখন কেনেকুৱা ধৰণৰ চাৰ্জশ্বিট সেইটো এটা মন কৰিবলগীয়া কথা। যদি চাৰ্জশ্বিটখন পানী সৰকি যাব নোৱাৰা চাৰ্জশ্বিট হয় তেতিয়াহ'লে ন্যায়টো ভাল হ'ব। কিন্তু পানী সৰকি গ'লেই দেখোন, কাৰণ যি পানীৰ উদ্যোগ এটা আছিলে কি শৰ্মা, তেখেতৰ সেইটো খুলি দিয়া হ'ল। চামকানু মহন্তৰ যি একাউণ্ট আছিল সেই একাউণ্টখন বন্ধ হৈ আছিল, সেইখন খুলি দিব মানে ন্যায়ালয়ে হুকুম কৰিলে। এইবিলাকতো পানী সৰকি গ'ল। গতিকে কি যে ন্যায় পাব জুবিনদা সেইটো মিছা কথা। গতিকে বিশ্বাস নহয় আৰু মনৰ পৰা এইটো আশা বাদেই দিছোঁ যে জুবিনদাই যে কিবা ন্যায় পাব, সেইটো আশা বাদ দিছোঁ। এতিয়া চাওক, বহুতে মোক ক'ব বৰ জুবিন প্ৰেমিক ওলাইছে। হয়, জুবিন প্ৰেমিক ওলাইছোঁ, কাৰণ জুবিনদা অকল গায়ক নাছিলেতো। জুবিনদা এটা মানে কি ক'ম আৰু, মানে ভগৱান বুলি ক'ব লাগিব। গতিকে যিয়ে যায় যি নকওক কিয়, যিহেতু জুবিনদাৰ ন্যায় মামাই দিব নোৱাৰিলে, মামা সম্পূৰ্ণ ব্যৰ্থ বুলি ক'ব লাগিব। গতিকে মই এইখিনিয়ে ক'লোঁ। গতিকে বন্ধুসকল, মোৰ কথাখিনি কওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকৰ বন্ধু বুলি মোক ক্ষমা কৰি দিব। ধন্যবাদ। জয় আই অসম।